বিশ্বনাথ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য দিলীপ কুমাৰ বৰুৱাৰ দল ত্যাগ। আজি এক সংবাদমেলযোগে কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা ঘোষণা কৰে দিলীপ কুমাৰ বৰুৱাই। ইতিমধ্যে কংগ্ৰেছৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিছে নেতাগৰাকীয়ে। সংবাদমেলত পদত্যাগৰ কথা ঘোষণা কৰি দিলীপ বৰুৱাই কয় যে ভূপেন বৰা দলৰ সভাপতি থকা পৰ্যন্ত ঠিকেই আছিল কংগ্ৰেছ দল, কিন্তু গৌৰৱ গগৈৰ নেতৃত্বত কোনো কাৰণতে কেতিয়াও কংগ্ৰেছ চৰকাৰ গঠন কৰিব নোৱাৰে। দলত এতিয়া কাম কৰিব পৰাৰ পৰিৱেশ নাই বুলিও উল্লেখ কৰিলে দিলীপ বৰুৱাই। গৌৰৱ গগৈ ফেন ক্লাবহে এতিয়া কংগ্ৰেছ দল চলাই আছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে বিহালী উপ নিৰ্বাচনত কংগ্ৰেছ দলত যোগদান নকৰাকৈ জয়ন্ত বৰাক কংগ্ৰেছৰ দলীয় টিকট প্ৰদান কৰাক লৈও ক্ষোভ উজাৰে নেতাগৰাকীয়ে। কিছুমান কথা ক্ষোভো আছে, নথকা নহয় দলৰ ওপৰত। কাৰণ যোৱা যিটো উপ নিৰ্বাচন আমাৰ বিহালী সমষ্টিত হৈ গ'ল, এই উপ নিৰ্বাচনত মই এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আবেদন কৰিছিলোঁ। দলে আমাক বিবেচনা নকৰিলে। নেতৃত্বত তেতিয়া ভূপেন বৰা আছিলে ঠিক, কিন্তু 5খন কমিটি বনাই দিছিল অসমত। আৰু আমাৰ বিহালী সমষ্টিৰ কাৰণে প্ৰাৰ্থিত্ব চিলেকশ্যনৰ দায়িত্ব গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত আছিলে। আৰু তেখেতে কি কৰিছিলে যে এজন কেণ্ডিডেট বিজেপিৰ পৰা অহা, তেওঁ কংগ্ৰেছ দলত যোগদান নকৰা প্ৰাৰ্থী তেওঁক টিকট দিছে। তেওঁ মোৰ ওচৰলৈ আহিছিলে, মোক কৈছে যে মই জইন কৰিম তেতিয়াহে মোক যদি টিকট দিয়ে। তাৰমানে টিকট আগত লৈ পেলাই তেওঁ জইন কৰিছে। গতিকে এইটো নীতি আদৰ্শ কংগ্ৰেছৰ আছে নেকি? ভাৰতবৰ্ষত কোনো এটা জেগা নাই য'ত আগত টিকট তাৰপিছত কংগ্ৰেছত জইন কৰিছে। তেনেকুৱা এটা দলত বহুত সহ্য কৰি আজি ইমান দিন মই এই বাই ইলেকশ্যনৰ পিছত এটা বছৰ পাৰ কৰিলোঁ। নিজৰ দায়িত্ব অব্যাহতি ল'ম বুলি তেতিয়াই ভাবিছিলোঁ, কিন্তু এৰাব নোৱাৰা কিছুমান কামৰ দায়বদ্ধতাৰ কাৰণে মই যোৱা 20/8/2025 দলৰ সভাপতিৰ দায়িত্ব এৰি মই আজি সম্পূৰ্ণৰূপে দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি ল'ম।